Hello guys, good morning. এতিয়া মই ফুলৰ বাগানত এইবিলাক চাফা কৰিম। জংঘল হৈছে, এইবিলাক ফুল ৰোৱা হৈছে। ফুল এইফালে গোলাপ ফুল, এইফালে বগা ফুল আছে, এইফালে পুদিনা আছে, তাৰপিছত এইটো গঙা ধুনীয়া আছে। আৰু এই ফুলৰ বাগানবিলাক অলপ চাফা কৰি দিছোঁ, মাটিবিলাক অলপ নৰম কৰি দিছোঁ। এইটো গঙাৰ ধুনীয়া, এইটো গঙাৰ ধুনীয়া। এইখিনি ফুলো পুৰা জংঘল হৈ আছে, পুৰা জংঘলবিলাক চাফা কৰোঁ। আজি কামজাৰী মোৰ এইবিলাক চাফা কৰা। এই বৈদ্য ডাঙৰ টুকুৰা হ'ব গজিছে। জংঘল এইবিলাক জংঘল হৈ গৈছে গোটাই। ফুলনি বাগান জংঘল হৈ গৈছে। আজি পুৰা চাফা কৰিম আৰু ফুলনি বাগানবিলাক। মৰি গৈছে তুলসী মৰি গৈছে, কিন্তু চাফা কৰোঁ। এইটো বহুত জংঘল হৈ গৈছে, উঠাব লাগিব এইবিলাক। জংঘল চাফা কৰিব লাগিব। ফুলৰ বাগান জংঘল হ'লে বেয়া লাগে নহয়, ইমান কষ্ট কৰি ৰুইছোঁ ফুল। এই গোলাপ ফুল কিমান ধুনীয়াকৈ ফুলিছে। গোলাপ ফুল চব ঠানি গাঁৱৰ পৰা আনি ৰোৱা হৈছিলে, ধুনীয়া হৈছে গোলাপ ফুল। গোটেই জংঘল চাফা কৰিব লাগিব, জংঘল হৈ গৈছে। ইয়াতো জংঘল হৈছে, পুৰা চাফা কৰিছোঁ। এই জংঘল চাফা কৰাই কাম আৰু চাফা কৰি আছোঁ। এই জংঘল না ফুলে ফুল, এইটো ধুতৰা শাক, এইটো বগা ফুল ইমান ধুনীয়াকৈ লাগিছে। এইটো পুদিনাও এই হৈছে। অলপ ফুল থাকিলে কিমান ধুনীয়া লাগে, ঘৰখন কিমান ধুনীয়া চাজে। আৰু মানুহ আহিলেও এপাক হ'লেও ফুলকেইটা চাই, সেইকাৰণে ফুল ৰুব লাগে ধুনীয়া কাৰণে। এইফালে ডালিম এডাল ৰুই দিছোঁ, উঠি আহি আছে।